নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আজি আপোনালোকৰ সন্মুখলৈ লৈ আনিছো এজন বিশেষ ব্যক্তি যিজন ব্যক্তি আমাৰ অতি শ্ৰদ্ধাৰ তেখেত এজন শিক্ষাগুৰু আৰু তেখেত এজন যোগ্য পিতৃ আৰু তেখেত এজন অক্লান্ত ব্যক্তি আৰু তেখেতে জ্ঞানৰ লগত প্ৰতি মুহূৰ্ততে মিতিৰালি কৰি আহিছে গতিকে এই গোটেই কথাখিনি সাঙুৰি আমি আজি আমাৰ শ্ৰদ্ধাৰ সুনেশ্বৰ বৰা ছাৰৰ লগত আলোচনা কৰিম কিছু কথা আৰু জানিবলৈ দিম তেখেতৰ বিষয়ে বহুখিনি কথা মই যদিও সুনেশ্বৰ বৰা ছাৰ বুলি কৈছো কিন্তু তেখেতৰ নামৰ আগত এটা বিশেষ উপাধি আছে সেই উপাধিটো কি সেই বিষয়ে আমি আমাৰ কথাৰ মাজতে আগুৱাই যাম ছাৰ আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ নমস্কাৰ স্বাগতম হয় ছাৰ লগতে আপোনাৰ চেনেললৈ মই ধন্যবাদ জনাইছোঁ আদৰণি জনাইছোঁ আচ্ছা আপোনালোকক মই জনাবলৈ পাই সুখী হ'ম যে যিখন মহাবিদ্যালয়ত আমি পঢ়িছিলোঁ চাৰিঙৰ শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয় সেই মহাবিদ্যালয়খনতে আমাৰ ছাৰে অধ্যয়ন কৰিছিল ছাৰ আপুনি কোন চনত আমাৰ শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল মই 1971 পৰা 1974 1971 পৰা 1974 হয় তাৰপিছতে আপুনি পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা গ্ৰেজুৱেশ্যন লোৱাৰ পিছত কেনেধৰণে আগুৱাই নিলে নিজক গ্ৰেজুৱেশ্যনশ্বিপ মই BA পাৰ্ট 1 পাছ কৰাৰ পিছত হয় 73 চনত শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰোঁ হয় কিন্তু সেই সময়ত মোৰ এটা ইচ্ছা আছিল যে মই ডিগ্ৰীটো শেষ কৰিব লাগে হয় কিন্তু সুবিধাটো মোৰ যিহেতু স্কুলত শিক্ষক হিচাপে যোগদান কৰাৰ পিছত মোৰ অসুবিধা আহিল হয় মই সেই সময়ত মোৰ শিক্ষাগুৰু এই মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক প্ৰয়াত থানেশ্বৰ বৰা ছাৰ হয় থানেশ্বৰ বৰা ছাৰৰ মই কাষ চাপিলোঁ হয় ছাৰে মোক উপায় দিলে যে তুমি যিহেতু তোমাৰ ঘৰুৱা অৱস্থা বেয়া তুমি শিক্ষক হিচাপে কাম কৰি থাকা কিন্তু কলেজত এডমিশ্যনটো লৈ থোৱা হয় আৰু আহিবা যেতিয়া তোমাৰ স্কুল বন্ধ থাকিব তেতিয়া কলেজত আহিবা হয় আৰু সেইকাৰণে মই এবছৰতে মই ডিগ্ৰী পাৰ্ট 2 কমপ্লিট কৰিছোঁ হয় আচ্ছা ছাৰ মই জানিবলৈ বিচাৰিম আপোনাৰ পৰা আপুনি পঢ়ি থকা সময়তে শিক্ষকতাত যোগদান কৰিলে হয় এনেকুৱা আপোনাৰ ঘৰৰ পৰিস্থিতি এনেকুৱা আছিল নেকি যে আপোনাক পঢ়ুৱাবৰ কাৰণে আজিৰ গতেতো আৰু কলেজৰ ফিজ মাফ নাছিলে যে ঘৰুৱা কিবা আৰ্থিক সমস্যা আছিল নেকি ছাৰ আৰ্থিক সমস্যা অতি সাংঘাতিক আছিল হয় যিটো সময়ত মই শিৱসাগৰ মহাবিদ্যালয়ত ইউনিভাৰ্চিটি ছায়েন্স পঢ়ি থাকোঁতে মই স্কলাৰশ্বিপ পাইছিলোঁ হয় তাৰপিছত যে মই চাৰিঙলৈ আহিলোঁ তাতো এটা মানে কাহিনী লাগিল কাৰণ মই অৰিজিনেলি ছায়েন্সৰ মানুহ আছিলোঁ হয় মই অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় ডি ফাৰ্ম কোৰ্চ হয় ডি ফাৰ্ম কোৰ্চৰ সুবিধাটো পাইছিলোঁ হয় কিন্তু মোৰ ঘৰৰ অৱস্থা এনেকুৱা বেয়া হ'ল মোক সেইখিনি সময়ত লাগে 500 টকা মোৰ গোট খালেহে 250 টকা হয় গতিকে বছৰটো যাওঁ হ'ল মই এজন পঢ়ি থকা ল'ৰা হয় মই ভাবিলোঁ বছৰটো এনেই যোৱাতকৈ মই চাৰিঙতে গৈ আৰ্টছলৈ নামটো লগাওঁ নৱেম্বৰ মাহৰ মাৰ্চ ভাগত হয় গৈ তাত মই শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ত নামভৰ্তি কৰিছোঁ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ আচ্ছা আৰ্টছৰ মানে আপোনাৰ যিটো সপোন আছিল যে আপুনি বি ফাৰ্ম পঢ়িব হয় সেইটো নহ'লেগে আৰু মানে আৰ্থিক অৱস্থা দিগদাৰ হ'ল হয় আপোনাৰ পিতৃয়ে কি কৰিছিলে ছাৰ নাই একো নাই খেতি আছিলে আপোনাৰ নিজৰ ককাই ভাই কেইজন আছিল আমাৰ 5 জন আছিল আপুনি একেবাৰে নুমলীয়া আছিলে ডাঙৰ 4 নম্বৰ আছিল আচ্ছা সেইখিনি সময়ত হয়তো আপোনালোকে দৰিদ্ৰতাৰ লগত সহবাস কৰাৰ কাৰণে আপোনাৰ যি সপোন আছিল সেই সপোন বাস্তৱ নহ'লে আচ্ছা ছাৰ আপুনি ক'লে যে হায়াৰ ছেকেণ্ডেৰী আপুনি ছায়েন্সত পঢ়িছিলে সেইখিনি সময়ত আপুনি এটা স্কলাৰশ্বিপ পাইছিল নে মোৰ জানিবলৈ মন গৈছে সেই স্কলাৰশ্বিপৰ পইচাটো কিমান আছিল পৰিমাণটো 544 টকা গোটেই বছৰটোৰ কাৰণে পাইছিল নে বছৰটোৰ কাৰণে 544 টকা সেই তেতিয়াৰ 544 টকাটো আজিৰ তাৰিখত কিমান মূল্য হ'ব পাৰে বাৰু ইমানটো অংকটো পৰিচয় নাই বাৰু তথাপিতো অনুমানিক মানে তেতিয়া আছিলে 72 চনত 100 টকা মূল্য আছিলে প্ৰায় 900 টকা আচ্ছা গতিকে সেই হিচাপত 500 টকা মূল্য 5-6 হাজাৰ হ'ব 5-6 হাজাৰ টকা হ'ব ন আচ্ছা মই
এইটো জানিবলৈ বিচাৰিছোঁ আপোনাক আপুনি মানে আৰ্থিক অনাটনৰ কাৰণে BSCত এডমিশ্যন ল'লে BAত এডমিশ্যন ল'লেহি সেইখিনি সময়ত আপোনাৰ মনটো অকণমান কিবা এটা দুখ লাগিছিল নে যে মই মোৰ যি সপোন সেই সপোন বাস্তৱ কৰিব নোৱাৰি মই বেলেগ এটা ট্ৰেকলৈ গুচি আহিলোঁ বুলি দুখটো মোৰ সাংঘাতিক লাগিছিল কাৰণ মই যিহেতু পঢ়ি থকালৈ পঢ়িবহে জানো হয় কিন্তু মোৰ যে বছৰ এটা এনেই যোৱা যাওঁ হৈ গ'ল হয় তেতিয়া মই মানে হতাশাত ভুগিলোঁ হৈছে হতাশাত ভোগাৰ কাৰণে মই BSc পঢ়াই মোৰ সপোন আছিলে কিন্তু এই যে হতাশা আহিব হয় বছৰ এইবিলাক D.Pharm নহ'ল হয় ইটো নহ'ল সিটো নহ'ল সেইটো কাৰণে মই ভাবিলোঁ আৰ্টছেই পঢ়োঁ হৈছে আৰ্টছত গুচি গ'ল এটা নাটকীয় হ'লেও গুচি গৈছোঁ ছাৰ আপুনি BA পাছ কৰাৰ পিছত হয় আপুনি মাষ্টাৰ ডিগ্ৰী কেতিয়া কৰিলে মাষ্টাৰ ডিগ্ৰী মই 83 চনত কমপ্লিট কৰিছোঁ প্ৰাইভেটলি কি ছাবজেক্টত কৰিলে ছাৰ পলিটিকেল চায়েন্স পলিটিকেল চায়েন্সত মই ছাৰৰ মাষ্টাৰ ডিগ্ৰী কথাটো কিয় উল্লেখ কৰিছোঁ জানেনে ইতিমধ্যে আপোনালোকে গম পাইছে যে দৰিদ্ৰতাৰ লগত সহবাস কৰিছিলে তেখেতে ল'ৰালি কালত তাৰ পিছতো কিন্তু নিজৰ দৃঢ়তাৰ কাৰণেই তেখেতে গ্ৰেজুৱেশ্যন ল'লে শিক্ষকতাও সমানে চলাই গ'ল তাৰপিছতে তেখেতে 83 চনত মাষ্টাৰ ডিগ্ৰী কৰিলে পলিটিকেল চায়েন্সত আমি এনেকুৱা বহুজন আছোঁ মই নিজৰ কথাও কৈছোঁ বা আন বহুতৰ কথাও কৈছোঁ যে কোনোবা এটা চাকৰিত সোমোৱাই যোৱাৰ পিছত আৰু তেখেতলোকে আৰু মানে ইচ্ছা নকৰে পঢ়িবলৈ মেলিবলৈ সেইকাৰণে মই আৰম্ভণিতে এষাৰ কথা কৈছিলোঁ যে জ্ঞানৰ লগত মিতিৰালি কৰা বুলি কৈছিলোঁ ছাৰৰ কথা তাৰপিছত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কি জানেনে মই কি কাৰণে ছাৰৰ আজি কাষ চাপিলোঁ তাৰ এটা মূল উদ্দেশ্য শুনি লওক ছাৰে PhD কৰি ডক্টৰেট লৈছে আফটাৰ ৰিটায়াৰমেণ্ট অৱসৰ গ্ৰহণ কৰাৰ পিছত ছাৰে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ছাৰ সেই বিষয়ে মই অকণমান জানিবলৈ বিচাৰিম আপোনাৰ পৰা হয় ডক্টৰেট ডিগ্ৰী বা PhD কোৰ্চটো সেইটো এটা মানে দীঘলীয়া অধ্যায় হয় মই 83 চনত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ পলিটিকেল চায়েন্সত হয় মোৰ স্পেচিয়েল বিষয় আছিলে ফৰেইন পলিচি হয় গতিকে এইখিনি কৰা তাৰ মূলতে এই যে মোৰ শিক্ষাগুৰু বিপুল বৰকটকী বিচাৰ হয় ছাৰ ছাৰৰ পৰামৰ্শ মই ল'লোঁ লৈ পেলাই ছাৰে ক'লে মোৰ ইকনমিক্সতে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মন আছিলে হয় তেতিয়া ছাৰে ক'লে নহয় তুমি পলিটিকেল চায়েন্সৰ মাষ্টাৰ ডিগ্ৰী কৰা ছাৰৰ কথা মতে মই কৰিলোঁ আৰু তাৰ আগতে মোৰ এজন আদৰ্শ আছিলে গুৰু বৰিশাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই সময়ৰ পৰৱৰ্তী পৰ্যায়ত অধ্যক্ষ হৈছিল প্ৰয়াত শিৱচন্দ্ৰ গোস্বামী ছাৰ হৈছে ছাৰটো আজীৱন পঢ়াতেই জড়িত আছিল সেইটো মই জানো সেই আদৰ্শটো মই পাইছিলোঁ ছাৰ অনুপ্ৰেৰণা পাইছিলোঁ ছাৰৰ মানে কি অৱসৰৰ ঠিক 4 বছৰ আগত ছাৰ মাষ্টাৰ ডিগ্ৰী কৰিছে পলিটিকেল চায়েন্সত গতিকে মই তেতিয়া কি ভাবিলোঁ MPhil কৰোঁ সেইখিনি সময়ত শিৱসাগৰ জিলাৰ প্ৰথম যিজন বিদ্যালয় পৰিদৰ্শক আছিলে বিৰাজমোহন দাস ছাৰৰ ওচৰত গ'ল মই কাগজ পত্ৰ MPhil গোটেইখিনি আনিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি যোগাযোগ কৰি তাৰপৰা তেতিয়া MPhil কৰিবলৈ যাওঁতে ছাৰৰ পৰা পাৰ্মিশ্যন NOC 9% যিহেতু মই শিক্ষক এজন 9% চাৰ্টিফিকেট দিব লাগে ছাৰৰ ওচৰত গ'লোঁ ছাৰ কাগজ দিলোঁ মই কি কৰিব আপুনি মই বোলো MPhil কৰিম তেতিয়া মোক ছুটি লাগে ডেপুটেশ্যন দিওঁ ছাৰে ক'লে MPhil is not entitled for a high school teacher. You will not be allowed to go. যাবলৈ নিদিলে মোৰ যথেষ্ট বিৰাজমোহন ছাৰ খং ৰাগ অভিমান গোটেইখিনি থাকি গ'ল পঢ়িবলৈ বিচৰা মানুহজনক এনেধৰণে বঞ্চিত কৰিছে তো মই গোটেই কথাখিনি গৈ পাছত 86ত এই ঘটনাটো আছিলে নৱেম্বৰ মাহত মই 86 নৱেম্বৰ মাহত মই ছাৰ তেতিয়াৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডক্টৰ মৃগেন্দ্ৰ নাৰায়ণ দাস যথেষ্ট ভাল মানুহ তেখেতক মই ক'লোঁ ছাৰ মই এনেকুৱা হৈ গ'ল মইতো হেৰি MPhil কৰিব নোৱাৰিম এনেকুৱা হ'ল তেতিয়া মৃগেন্দ্ৰ দাস ছাৰে ক'লে আমাৰ থানেশ্বৰ ডক্টৰ থানেশ্বৰ লাহন ছাৰ আছিলে লাহন এই বৰাক আপুনি PhD কৰাই দিয়ক 86ত সেয়া আৰম্ভণি এনেকৈ 86ত PhD কৰাৰ কথাটো আৰম্ভ মোৰ হৈ গ'ল মোক বিষয় দিলে The role of regional political parties in Assam with special reference to Prince Tribal Council Assam, PTCA. এনেকৈ কাম আৰম্ভ হৈ গ'ল PhD গোটেইখিনি চলিলে কিন্তু দুৰ্ভাগ্যৰ বিষয়টো হ'ল মোৰ বিষয়টো মানে প্ৰাইমেৰী PhD সাধাৰণতে দুটা ডাটা এটা প্ৰাইমেৰী ডাটা ছেকেণ্ডেৰী ডাটা ছেকেণ্ডেৰী ডাটাখিনি মই ল'লোঁ প্ৰাইমেৰী ডাটা কাৰণে মই কোকৰাঝাৰ যাব লাগে কিন্তু কোকৰাঝাৰতে PTCA বিলাক আছে সেই সময়ত PTCA সভাপতি আছিলে
প্ৰয়াত সমৰ ব্ৰহ্মচৌধুৰী হয় আৰু PDCA ছেক্ৰেটাৰী আছিলে অধ্যাপক শৰণ নাৰ্জাৰী হয় আগৰ মানে প্ৰাক্তন কোকৰাঝাৰ কলেজৰ অধ্যাপক তথা PDCA MLA হয় মই ছাৰৰ ওচৰত গ'লোঁ সেইখিনি সময়ত কোকৰাঝাৰত এটা এনেকুৱা অশান্ত পৰিস্থিতি মই গুৱাহাটীত গৈ ছাৰক এখন কাগজ দিলোঁ আপুনি মোক এটা হেৰি দিয়ক মই কোকৰাঝাৰ যাব লগা কাৰণে তেতিয়া শৰণ নাৰ্জাৰী ছাৰে ক'লে মিষ্টাৰ বৰা your life is more precious than your PhD degree you please go back to শিৱসাগৰ সেইটো ক'লে এতিয়া মইতো আচৰিত হৈ গ'ল আপোনাক বোলে আপুনি যাওক এতিয়া ট্ৰাইবেল নন ট্ৰাইবেল কোকৰাঝাৰ জ্বলি আছে এতিয়া আপুনি নাযাব আপোনাক না পাত্তা কৰি দিব আপুনি যাওক PhD পাছত কৰিব মইতো হতাশ হৈ গুচি আহিলোঁ এনেকৈ গুচি গ'ল সময় মোৰ পাৰ হৈ গ'ল মোৰ গাড়ীত মানে লাহন চাহ গাব নাইকিয়া হ'ল থাকি গ'ল এনেকৈ ইত্যাদি মই 4-5 বছৰমান হেৰিয়াত মই PhD কাৰণে যত্ন কৰিলোঁ কিন্তু প্ৰত্যেকতে মোৰ গণ্ডগোল হৈ গ'ল যাওঁতে 2011 চনত আকৌ মই CMJ ইউনিভাৰ্চিটি মই এটা এনৰোল কৰিলোঁ PhD কাৰণে কিন্তু তাতো এটা দুৰ্ভাগ্য আহিল কি 2013 চনত সেই CMJখন কিছু কাৰিকৰী কাৰণত অলপ গণ্ডগোল হৈ গ'ল যোৱাৰ পিছত মোৰ হয় এইটোও মোৰ নহ'ল ইতিমধ্যে মোৰ সময় গৈ আছে শেষত মই এটা মেছেজ পালোঁ 2015-16 চনৰ ঠিক জুলাই মানত যে 2011 যিবিলাক CMJ ইউনিভাৰ্চিটি যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এডমিট হৈ আছে বা ৰেজিষ্ট্ৰেশ্যন হৈ আছে অৰ্থাৎ থেচিছ ছাবমিট কৰে তেওঁলোকক এটা লাষ্ট চান্স দিয়া আছে মানে এইটো সুপ্ৰিম কোৰ্টৰ ৰায় মতে তেওঁ মোৰ লগত যোগাযোগ কৰিলে তেতিয়া মই ইমিডিয়েট হাইজত গৈ তাতে মই সেই সুবিধাটো পালোঁ হোৱাৰ পিছত 2017 চনৰ মে মাহৰ 30 তাৰিখে মই থেচিছ ছাবমিট কৰিছোঁ ৰিজাল্ট পাইছোঁ ছেপ্টেম্বৰ হয় আপোনাক স্যাৰ পলমকৈ হ'লেও আমি পুনৰবাৰ অভিনন্দন জনাইছোঁ আচ্ছা মই এটা কথা সুধোঁ আপোনাক এই যে আপুনি আফটাৰ ৰিটায়াৰমেণ্ট এইখিনি কাম কৰিলে এনেই আপুনি এনেকৈ মানে এটা কম্পেয়াৰ কৰি চাইছিলে নে কেতিয়াবা যে 83ত আপোনাৰ যিটো মেমৰি 2016-17ত আপোনাৰ যিটো মেমৰি তাৰ মাজত ডিফাৰেঞ্চ কেনেকুৱা পাইছিলে আপুনি ডিফাৰেঞ্চটো মই মানে এনেকুৱা হয় ডিফাৰেঞ্চটো মই বিশেষ ডিফাৰেঞ্চ বুলি নাভাবোঁ সেইকাৰণে মোৰ ষ্টাডিটো সদায় ৰাতি ৰাতি চলে অধ্যয়নটো হয় এই যে এবাৰ মই পঢ়ি কিতাপ যে কিবা এটা কোৰ্চ আৰম্ভ কৰিলোঁ বাহিৰত কিবা পঢ়ালে কিবা সেইবিলাক মই একো নকৰোঁ মোৰ কাৰণে মানে আপোনাৰ ডিষ্টাৰ্ব নকৰে ন আচ্ছা গতিকে মই সেইখিনি কিবা মেমৰি দিয়া সেইবিলাক মই নাভাবোঁ সেইখিনি মোৰ মেটাৰ নহয় বুজিছোঁ ছাৰ কাৰণ মই এটা বস্তু মানে বস্তুটোৰ প্ৰতি দুবাৰ হেঁপাহ যেতিয়া লাগি থাকে কি মেমৰি কিবা আছে সেইবিলাক কথা মই নাভাবোঁ আচ্ছা মই আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ এই যে PhD আপুনি কৰিলে PhD কৰাৰ কাৰণে মানে আমাৰ অসমত এনেকুৱা মানুহো থাকিব পাৰে যে পেঞ্চনটো বাঢ়িবৰ কাৰণেহে PhDটো কৰিলে তেনেকৈ কথা কোৱা মানুহোতো আছে মই নিজেও যদিও অসমীয়া মানুহ তথাপিতো কিন্তু কেতিয়াবা মানে আমাৰ অসমীয়া মানুহে সাধাৰণতে দেখা নিগেটিভ ছাইডটোৰ বিষয়ে মই সদায় এই কথাষাৰ আওৰাবলৈ বিচাৰোঁ এই যে PhD আপুনি কৰিলে আপুনি PhD কৰাৰ কাৰণে আপোনাৰ যিটো প্ৰফেশ্যনেল কেৰিয়াৰ ধৰক পেঞ্চনেই হওক চেলাৰীয়ে হওক তাৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰে নেকি এক্সট্ৰা PhD কাৰণে তেনেকুৱা আৰ্থিক প্ৰভাৱ পৰে বুলি মই নাভাবোঁ পৰা নাই হৈছে কিন্তু মই এটাই জানো মোৰ এটা যিটো সপোন আছিলে সেই সপোনটো মই বাস্তৱ কৰিলে সেইকাৰণে মই মানে মোৰ যে সপোনটো পূৰ হ'ল মোৰ জীৱনটো অলপ সাৰ্থক হ'ল মই ভাবোঁ আৰু 2 নম্বৰ একজেক্টলি যেতিয়া এজন মানুহে চাকৰি কৰে টকাৰ যেতিয়া লগত সম্পৰ্কলৈ আহিছে তেওঁলোকে যি পঢ়িলে যি শুনিলে নাই তেওঁ আৰু পঢ়িবলৈ নাই আৰু তেওঁলোকক মই প্ৰায় দেখিছোঁ কাগজ কলমৰ সম্পৰ্ক নাই কিতাপৰ লগত সম্পৰ্ক নাই সেই বস্তুটো কামিং জেনেৰেশ্যনে যাতে এটা আদৰ্শ লয় সেইটো মই নিজে তাৰ মোৰ নাতিকেইটাওতো আছে গতিকে তেওঁলোকে এটা আদৰ্শ লওক আৰু মই যিহেতু আমাৰ ল'ৰাকেইটাই অলপ মানা কৰিলোঁ দেউতা আপুনি কি কৰি আছে মই বোলো হ'ব দে চাওঁচোন ছাৰ আপোনাৰ এতিয়া বয়স কিমান মোৰ বয়স প্ৰায় 70 বছৰ আৰু আপুনি PhD কৰোঁতে যেতিয়া PhD লৈছিলে তেতিয়া আপোনাৰ বয়স 63-64 মান আছিল 64 মান হয় 64 বছৰ বয়সত ছাৰে PhD কমপ্লিট কৰিছে মই আজি মোৰ 2জন ছাত্ৰ আৰু মোৰ সন্তানটিকো আপোনাৰ কাষলৈ লৈ আনিলোঁ তেওঁলোক সন্মুখত বহি আছে আমি পিতৃ মাতৃসকলে সন্তানৰ ক্ষেত্ৰত সদায় শাৰীৰিক খাদ্যত বেছি গুৰুত্ব দিওঁ
কিন্তু আপোনাৰ লগত যি কথা পাতিছোঁ সেই কথা তেওঁলোকে শুনি আছে আজি একেবাৰে পোনপটীয়াকৈ সেয়া তেওঁলোকৰ কাৰণে মানসিক খাদ্য হৈছে নিশ্চয় নিশ্চয় গতিকে মোৰো আপোনালোকৰ প্ৰতি অনুৰোধ থাকিব যে এই সাক্ষাৎকাৰটি আপোনালোকে আপোনালোকৰ সন্তানক শুনোৱাব যিখিনি সময়ত আমাৰ কম বয়সৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ প্ৰতি তেওঁলোকৰ অমনোযোগিতা তেওঁলোকৰ জ্ঞানৰ লগত এটা সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে তেওঁলোকৰ অনীহা সেইখিনি সময়ত কিন্তু ছাৰে অৱসৰ গ্ৰহণ কৰাৰ পিছতো এই জ্ঞানৰ লগত এক সম্পৰ্ক প্ৰতিষ্ঠা কৰি PhD ডিগ্ৰী ল'বলৈ সক্ষম হৈছে আচ্ছা ছাৰ মই এতিয়া আহিম আপোনাৰ সাংসাৰিক জীৱনলৈ ছাৰ এজন যোগ্য উপযুক্ত কৃষি শিক্ষকে নহয় ছাৰ এজন যোগ্য পিতৃ আদৰ্শৱান পিতৃ ছাৰ মই আহিছোঁ আপোনাৰ সন্তানকেইটিৰ ক্ষেত্ৰত আপোনাৰ তিনিওজন সন্তান তিনিওজনকে আপুনি উচ্চ শিক্ষাৰে শিক্ষিত কৰিলে কিবা এটা পঢ়িছে আৰু হয় ছাৰ মই এটা কথা সুধো দেই এনেকৈ হয়তো আপোনাক কোনেও সোধা নাই মই আপোনাক এইটো সুধো যে আপুনি আপোনাৰ সন্তান তিনিওটিক উচ্চ শিক্ষাৰে শিক্ষিত কৰাতেই শেষ কৰিলে নে আপুনি তেওঁলোকক এই উচ্চ শিক্ষাৰ লগতে প্ৰকৃত মানুহ হিচাপেও গঢ়ি তুলিবৰ কাৰণে সক্ষম হ'ল আচলতে মোৰ ধাৰণা আমাৰ ল'ৰা নহওক আমাৰ ছাত্ৰ নহওক যিকোনোৱে নহওক উচ্চ শিক্ষা যিমানেই ডিগ্ৰী থাকে নহয় এইটো বিষয় নহয় কিমান টকা পাইছে এইটো বিষয় নহয় কিন্তু তেওঁলোক যাতে দেশখনৰ তথা সমাজখনৰ বাবে এটা সম্পদ হ'ব পাৰে সেই বস্তুটো মই বেছি প্ৰাধান্য দিওঁ আৰু লগতে জ্যেষ্ঠজনক সন্মান কৰা নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা আৰু সন্মান কৰা বাকী সকলো যোগ্যজনক সন্মান কৰাটো মই বিচাৰোঁ মই আমাৰ সকলো প্ৰজন্মৰ পৰা মই এই বস্তু মই আশা কৰোঁ মই বিচাৰোঁ আৰু মই নিজে সেইখিনি কৰিছোঁ হয় মই কৈ দিছোঁ ছাৰৰ প্ৰথমটি সন্তান ডাক্তৰ অনুপজ্যোতি বৰা ছাৰ তেখেত হৈছে আই স্পেচিয়েলিষ্ট অনুপজ্যোতি বৰা ছাৰৰ লগত মোৰ আগৰ পৰা সম্পৰ্ক কিন্তু আজি মাজতে কেইটামান বছৰ তেখেতৰ লগত মোৰ ইমান যোগাযোগ নাই আমি ছাৰক মাতি আনি আৰু ভাগৱজ্যোতি লাহন ছাৰক এই দুইজন ছাৰক আমি মাতি আনি এটা ফ্ৰী অফ কষ্ট আমি আই কেম্প কৰিছিলোঁ তেখেতে চিকিৎসক হিচাপে সেইটো কেৱল এটা প্ৰফেশ্যন হিচাপে লোৱা নাই তেখেতে জীৱনৰ এটা আইডিঅলজি হিচাপেও লৈছে ছাৰৰ দ্বিতীয়জন সন্তান তেখেতে হৈছে এজন পশু চিকিৎসক কিন্তু তেখেতে পশু চিকিৎসকৰ পিছত UPSC পাছ কৰিলে ন ছাৰ তেখেতৰ বিষয়ে মোক অকণমান কওক আপুনি দ্বিতীয়জন হ'ল ডাক্তৰ ঋতুৰাজ বৰা হয় সি ভেটেনেৰী ছায়েন্সত পষ্ট গ্ৰেজুৱেট কৰিছে হয় পষ্ট গ্ৰেজুৱেট কৰাৰ পিছতে চাকৰি পাইছিলে সি ৰাজস্থান জয়পুৰ হয় এপ'ল' কলেজত শুনিব এপ'ল' কলেজত ভেটেনেৰী মেডিচিন হয় এছিষ্টেণ্ট প্ৰফেচৰ হয় তেতিয়া সি তাতেই ক্ষমতা নাথাকিলে যে এইটো মই এটা গভৰ্ণমেণ্ট কিবা এটা কৰিব লাগে যে মই তাক কৈছিলোঁ তই এইখন স্কুলত মই গৈছোঁ নিজে তালৈ গৈছোঁ তাত কলেজখন চাই আহিছোঁ বহুত ভাল কলেজ ভাৰতৰ ভিতৰত নামী কলেজ চাই সি নিজে নিজে কিবা এটা কৰি পিনে এনেকৈ কিবা এটা চাই কৰি চাই থাক তেতিয়া UPSC চাই আছিলে চাই তেনেকৈ কৰি মেলি যিখিনি কৰিব লাগে সেইখিনি ক্ৰাইটেৰিয়া ফিল আপ কৰি সি 2013 চনৰ 1 জানুৱাৰীৰ দিনা নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ ডেপুটি মেনেজাৰ হিচাপে সি জইন কৰিছে বহুত ভাল লাগিলে আৰু তাৰ 5 বছৰতে প্ৰমোশ্যন হৈছে মেনেজাৰ কলিকতাত আছে গতিকে দ্বিতীয়জন সন্তানৰ বিষয়ে আপোনালোকে গম পালে এতিয়া আমি আহোঁ ছাৰৰ একমাত্ৰ কন্যাগৰাকীৰ বিষয়ে তেখেতৰ নামটো কি আছিল ডক্টৰ সীমাশ্ৰী বৰা ডক্টৰ সীমাশ্ৰী বৰা তেখেত বৰ্তমান ক'ত তাই বৰ্তমান গুৱাহাটীত থাকে গুৱাহাটীত ক'ত কৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ জুলজি বিভাগৰ এছিষ্টেণ্ট প্ৰফেচৰ বা সহকাৰী অধ্যাপক হয় কৰ্মৰত আপোনালোক পিতৃ মাতৃ হিচাপে আপোনালোকৰ সন্তানক লৈ 100% সুখীটো আচলতে মানুহে নিজৰ সন্তানক লৈ সুখী বুলিও ক'ব নোৱাৰে বা দুখী বুলিও ক'ব নোৱাৰে কিন্তু ভগৱানৰ প্ৰভুৰ কৃপা হ'ব মই তেনেকৈ ভাবোঁ আৰু সেই প্ৰভুৰ কৃপাৰ মতে আপোনালোক এতিয়া সুখী হয় মই নিয়ৰ কল্প অভি তেওঁলোককো এটা কথাই ছাৰৰ এই কথাষাৰৰ যোগেদি মই তোমালোক সন্মুখত বহি আছা তোমালোকক এইটো কথা উপলব্ধি তোমালোকে কৰিবা যে আজি ছাৰ আৰু বাইদেৱে যেনেকৈ তিনিওটি সন্তানক সমাজত উচ্চ শিক্ষাৰে শিক্ষিত কৰি প্ৰতিষ্ঠা কৰিলে আৰু তেখেতলোকে যেনেকৈ আজি যি মানে অনামী এক সুখেৰে তেখেতলোক সমৃদ্ধিশালী আমিও ঠিক তেনেকৈ পিতৃ মাতৃ হিচাপে আমাৰ সন্তানো উচ্চ শিক্ষাৰে শিক্ষিত হওক সুমানুহ হওক
প্ৰকৃত অৰ্থত মানুহ হৈ সমাজৰ কাৰণে সেৱা আগবঢ়াওক আমিও সেয়া বিচাৰোঁ গতিকে ছাৰৰ এই কথাখিনি শুনি তোমালোকেও আজি সংকল্প ল'ব লাগিব বা এই ইণ্টাৰভিউটো চাই থকা আমাৰ প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ শিশুক শুনোৱাই এক সংকল্প লোৱাব যাতে তেওঁলোকেও সুশিক্ষাৰে শিক্ষিত হৈ সুমানুহ হিচাপে নিজক গঢ়ি তুলি সমাজৰ কাৰণে সম্পদ হয় আচ্ছা ছাৰ মই আৰু এটা কথালৈ আপোনাক সুধিবলৈ বিচাৰিছোঁ এই যে তিনিওটি সন্তানক আপোনালোকে ইমান সুন্দৰকৈ উচ্চ শিক্ষাৰে শিক্ষিত কৰিলে সুমানুহ হিচাপে গঢ়ি তুলিলে সেই আপোনালোকৰ সন্তানক গঢ়ি তোলাৰ যি মূল মন্ত্ৰ আছিলে লৰালি কালৰ পৰা থুলমূলকৈ অকণমান ক'বনে বাৰু যিটো আমাৰ দিনত যে আমাৰতো বাৰু বহুত পুৰণা দিন নহয় হয় ছাৰ তথাপিও মানে এজন ল'ৰা বা সন্তানক কেনেদৰে মানুহ কৰিব লাগে বা ছোৱালীজনী কেনেদৰে মানুহ কৰিব লাগে এই বস্তুটো মানুহৰ মাজত মানুহ হিচাপে চিনাকি দিয়াৰ যিটো কথা হয় তাত মাক দেউতাক অলপ কঠোৰ হ'ব লাগিব হয় আৰু কঠোৰে নহয় ঠিক কঠোৰ মানে মাক দেউতাক মই এখন সভাত কৈছিলোঁ এইটো মাক দেউতাক কিন্তু বাঘ নহয় এটা চকুৰ চাৱনিত ল'ৰা যেতিয়া স্তব্ধ হৈ যাব সেইটো হৈছে শাসন আৰু পিছৰ সময়তে যেতিয়া দেউতাকৰ লগত ল'ৰাটো যদি একেলগে শুব পাৰে মাকৰ লগত যেতিয়া ছোৱালীজনী শুব পাৰে সেইটো হৈছে মৰম দুইটা ল'ৰা ছোৱালীবিলাক শাসন এনেকুৱা এটা হ'ব লাগে মৰমৰ তাগিদা যেন সি ওপৰত মূৰত নুঠে সেই এটা সাৱধান থাকিব মানে বেলেঞ্চ এটা ৰাখিব লাগিব গেপ ৰাখিব লাগিব সি মোৰ ল'ৰা আহে গতিকে মৰমৰ কাৰণে মূৰত নুঠে মূৰত থেকে নমাব নহয় আৰু দ্বিতীয় কথা যিটো বৰ্তমানৰ সময়ত হৈ আছে ল'ৰা ছোৱালীক লাগ বুলিলে দেউতাকে মাকক দি দিয়ে এই যিটো এটা সৰ্বনাশ জেনেৰেশ্যন আমাৰ দিনত নাপাব মানে অভাৱটো কি অকণমান শিকাব লাগে অভাৱ ডেফিনেটলি অভাৱ হৈছে আটাইতকৈ কথা মই এইটো ক'বলৈ লাজ কৰা নাই সিহঁতে কয় যে দেউতা মোক আমুক লাগিব ঠিক আছে হ'ব মোৰ দুটা পেণ্ট আছে তোক চিলাই দিম মোৰ পুৰণা পেণ্ট লুটিয়াই পেলাই সিহঁতক এই ফটো মাৰি থৈ দিছোঁ হৈছে গতিকে মই কেলৈ দিছোঁ সিহঁত তহঁতি বোলো ডাঙৰ হ'বি পঢ়া শুনা কৰিবি চাকৰি কৰিবি লাখ টকা কি ল'লোঁ মই নেমাতো কিন্তু এতিয়া তহঁতক নিদিলোঁ আজি তহঁতে এটা লাখ বুলি 10 টকা 20 টকা লাগে বুলি ক'বি কালি 100 টকা কালি 1000 টকা লাখৰ ঘৰত গুচি তহঁতৰ সেইমতে মই নাযাওঁ হিচাপত থাকিবি পইচা খৰচ পাবি যথেষ্ট পাবি ইয়াক পাই যায় কিন্তু বেছি নাপাওঁ এটা একদম সত্য কথা যি অভাৱ আৰু সংঘাতৰ লগত যুঁজ কৰিব পাৰে বা অভাৱ আৰু সংঘাতৰ লগত যুঁজ কৰিবলৈ যাক শক্তিশালী কৰিব পাৰে তেওঁহে কিন্তু ভৱিষ্যতৰ দিনত বাট বুলিব পাৰে গতিকে আৰু এটা কথা মানে আমাৰ ইহঁতেও ক'ব কথাটো আমাৰ ল'ৰাটো মানে মই গাড়ী গৈছিলোঁ মোৰ যিটো পাছ মণি বেগ এইটোত হাত দি পেলাই 2 টকা এটা উলিয়াই দিওঁ ডাঙৰজন নে সৰুজন ডাঙৰটো হয় তাত এতিয়া 7 বছৰমান হ'ব চাগে মই তাক কোৱা আছে বস্তু নুচুবি টকা পইচা ক'ৰবাত থাকিব পাৰে যিহেতু কিন্তু কেতিয়াও মোক কৈবি মই দিম কি মোৰ অনধিকাৰ উদাহৰণ তোমাৰ পাৰ্মিশ্যন চুলে ঘূৰি আহি তাক মই মাৰিলোঁ মই আহি পেলাই মোৰ পাছটো কেলৈ চুইছিলোঁ 2 টকা এটা আনিছিলোঁ 2 টকাৰ লগতে 200 টকা নাই এইটো মোক ক'ব লগা নাই কিন্তু মোৰ বিনা অনুমতি কিয় চুই তাক মই মানে এনেকুৱা ধৰণে এচাৰিয়ে পিটিলোঁ এতিয়া সি কয় দেউতাই মোক 2 টকাৰ কাৰণে বহুত পিটিলে আৰু আমাৰ ছোৱালীজনী তাই মানে সেই সৰুতে খুব গাঁও ফুৰে এদিন মানে এনেকুৱা কৰিলোঁ গাঁৱৰ য'ত খেলি আছিলে তাৰপৰা মানে ভাল এচাৰি এডালে পিটি ঘৰ পাৰিলোঁ আৰু সেইদিনা মানে ভিতৰ সময়ত সোমালে তাৰমানে এইটো কঠোৰ অনুশাসন আৰু মৰম সেই দুইটা বস্তুৰ দ্বাৰা আচলতে এটা সংমিশ্ৰিত এটা হ'ব নহ'লে নাই নহয় আচ্ছা আপোনাৰ আটাইকেইটি সন্তান তেওঁলোকে হাইস্কুল ক'ত পঢ়িছিলে তেওঁলোকে খনাখোৱা স্কুলত পঢ়ে মোৰ নিজৰ স্কুল খনাখোৱা স্কুল আপুনি তাতে পঢ়িছিলে আৰু আপুনি শিক্ষকতা কৰা স্কুলখনৰ নাম আছিলে শান্তিপুৰ হাইস্কুল আৰু তাৰ পৰাই আপুনি অৱসৰ গ্ৰহণ কৰিছে কথা এটা খুব জানিবলৈ মন যায় দেই ছাৰ আপুনি যেতিয়া 73 চনত বিদ্যালয়ত সোমাইছিলে সাধাৰণতে মানুহে দৰমহাৰ কথা নুসুধে মই বৰ্তমান আপোনাৰ পেঞ্চনৰ কথা নুসুধো কিন্তু মোৰ জানিবলৈ মন গৈছে সেই অতীতৰ কিছুমান দিনৰ কথা এই 73 চনত যেতিয়া আপুনি প্ৰথম সোমাইছিলে তেতিয়া আপোনালোকৰ দৰমহা কিমান আছিল ছাৰ দৰমহা মানে স্কুলখন বেঞ্চাৰ হয় একদম 1500 টকা পাইছে আচ্ছা 1500 টকা আমাৰ টিচাৰসকলৰ মাজত ভাগ হয় প্লাছ মানে ষ্টুডেণ্টছৰ ফিজ 8লৈকে 3 টকা 9-10 4 টকা এই পইচাকেইটা নাহে গতিকে আমি তাতে 50 টকাৰ পৰা 100 টকাৰ ভিতৰত আমি দৰমহা এই 1500 টকাটো মাহে হৈছিলে নে বছৰেকত গ্ৰাণ্ট হৈছিলে স্কুলত এইটো 1500 টকা
মাহে হৈছিল তেতিয়া 50 টকা মানত পাইছিলে 50 টকা বা 100 টকা পাওঁ প্লাছ মই তেতিয়া ভাবিলোঁ যে যিহেতু ভেন চাৰ্জ কৰিলে মই ঘূৰি আহি চাহ খালেও পইচা নহয় গতিকে মই 4টা টিউশ্যন কৰিছিলোঁ ৰাতিপুৱা 2টা ঘূৰি গৈছোঁ টিউশ্যন কৰোঁ 9-10 ইংলিছত টিউশ্যনত এটা ল'ৰাৰ এমাহৰ ফিজ 10 টকা আপোনাৰ ছাৰ ল'ৰালি কাললৈ এবাৰ উভতি যাব খুজিছোঁ সেই ল'ৰালি কালটোত আপুনি কৈছিল যে আপোনালোকৰ যথেষ্ট কষ্ট আছিল এনে আপুনি দিনবোৰ কেনেকুৱাকৈ অতিবাহিত কৰিছিল মানে জানিব লাগে আপোনালোকৰ সংগ্ৰামৰ বিষয়ে আমাৰ উঠি অহা কণমানিবিলাকে জানিব লাগে এতিয়া যিবিলাক ল'ৰাই জন্মতেই টিভিটো দেখিছে ঘৰত মোবাইলটো দেখিছে বাইক এখন বা গাড়ী এখন দেখি তেওঁলোকে ভাবি লৈছে যে মানুহৰ ঘৰত এইবিলাক বস্তু থাকেই কিন্তু তেওঁলোকে জানিব লাগে যে এনেকুৱা ধৰণেও মানুহে সংগ্ৰাম কৰি কৰি নিজৰ জীৱনটো এটা গত লগাইছিলে গতিকে আপোনাৰ ল'ৰালি কালত আপুনি মুখামুখি হোৱা যিবিলাক কষ্ট যিবিলাক যন্ত্ৰণা একেবাৰে খোলাখুলিকৈ অকণমান কওকচোন এইটো মানে আচলতে ল'ৰালি কালৰ কথাখিনি মোৰ বহুত মনত আছে কিন্তু আটাইখিনি ক'বলৈ পৰিৱেশো নাই অকণমান ক'লে মোৰ দুখ লাগে মোৰ চকু পানী লোৱাৰ নিচিনা হয় মানে কি এদিন ডাৱৰীয়া বতৰ আছিলে মোৰ হাফ পেণ্ট এটা চাৰ্ট এটা গেঞ্জি আছে এই 3টাই আজিনা তিতিলে তিতাৰ কাৰণে ইফালে মোৰ চুৱেটাৰ এটা আছিলে পাতত জাৱনী আছিলে চুৱেটাৰটো তিত থাকিল তেতিয়া মোৰ দেউতা এটা যোৱাহাপত আছিলে বেলেগ অন্য মানুহে দিয়ে সেইটোকে পিন্ধিলোঁ যিটোত মোৰ মানে এই তিতা হাফ পেণ্টটো লুকুৱাই পেলাই জহাপত হৈ স্কুল লাগিল গোটেই সাংঘাতিক স্কুলত গোটেই চিঞৰ ভাল হাঁহি চিঙি উঠে যেতিয়া জহাপতে হাফ পেণ্ট সমান হৈ গ'ল তেতিয়া মই সমান প্ৰথম দ্বিতীয় তৃতীয় মানে দ্বিতীয় মানত আছিলোঁ মানে এই দেউতাৰ কোটটোকে পিন্ধি গৈছিলে এইটো দেউতাক বেলেগে দিয়ে বুজিছে জহাপত একেবাৰে আমাৰ সৰু ল'ৰা দেখিলে কিবা জল নকা হয় এই সময়ত গোটেইটা বিজনী হাৰিলে মোৰ তেতিয়া মোৰ প্ৰধান শিক্ষক চাই আছিলোঁ ললিতা মানে প্ৰয়াত ললিতা কলিতা চাকলে মানে কেলে হাৰিলে গোটেই ল'ৰা এনেকুৱা মানে পিটিলে কাণৰ ৰোল গুচি গ'ল যে মই নিজে কান্দি আছোঁ যে কি হ'ল কথাটো আপুনি ল'ৰাখিনিক পিটাৰ কাৰণে কান্দিছে মই ল'ৰাখিনি পিটাৰ কাৰণে কান্দিছোঁ কাৰণ মোৰ কাৰণে ল'ৰাখিনি পিটন কাৰণ মই আজি যদি মোৰ যদি এইটো নহ'ল যে মই নিশ্চয় সিহঁতে নাহাৰিলে আৰু গতিকে সহায়ৰ কাৰণে সিহঁতে পিটন খালে আৰু মোৰ কাৰণে সিহঁতে পিটন মোৰ যথেষ্ট মই গোটেই দিনটো কান্দি থাকিলোঁ মোৰ তেনেকুৱা আপুনি জহৰ কোটটোৰ কথা কওঁতে মোৰো এটা কথা মনত পৰিছে নিয়ৰ কল্পহঁতে শুনা সন্মুখত আছে কাৰণে কৈছোঁ আৰু এইটো কথা মই প্ৰতি নৱপ্ৰজন্মৰ প্ৰতিটো শিশুকে ক'বলৈ বিচাৰোঁ যেতিয়া মই কলেজত পঢ়ি আছিলোঁ তেতিয়া মোৰ আমাৰ বাইদেউ আছিলে ঘৰখনৰ একমাত্ৰ ইনকম চ'ৰ্চ বাইদেউক বিয়া দি দিয়া হ'ল মোৰ ইউনিফৰ্মৰ পেণ্ট মাত্ৰ এটা আছিলে আপোনাৰ যেনেকৈ পেণ্টটো বৰষুণত তিতিছিলে মোৰো তিতিছিলে কিন্তু পাছৰ দিনা মই কলেজ যাবই লাগিব তেতিয়া আমাৰ ঘৰত এজন হালোৱা আছিলে তেওঁ আছিলে মিয়া সম্প্ৰদায়ৰ তেওঁ মানে কি কৰিছিলে এনেকৈ মাছৰ পোনা বিক্ৰী কৰে আৰু আমাৰ ঘৰত খেতিত অকণমান সহায় কৰি দিয়ে আমি তেওঁক পইচা পাতি দিব নালাগে কাৰণ পইচা পাতি দিব পৰা আমাৰ সামৰ্থ্যটো নাছিলে আৰু সেই মিয়া সম্প্ৰদায়ৰ যুৱকজনৰ ক'লা পেণ্টটোকে পিন্ধি কিন্তু ময়ো কলেজত ক্লাছ কৰিছিলোঁ গতিকে দুখ লাগে ছাৰ কিন্তু আজিৰ তাৰিখত সেইকাৰণে আমাৰ সন্তানেও কিবা এটা বিচাৰিলে মই অভাৱটো কি সেইটো মই তেওঁলোকক জানিবলৈ দিম সেইটো অভাৱটোৰ লগত সিহঁতৰ মোকাবিলা কৰিব লাগিব তেতিয়া গম পাব কেনেকুৱা উঠা নমা ভৱিষ্যতে কেনেকুৱা সলামা হৈ থাকে তেতিয়া গম পাব সিহঁতক সেইখিনি ৰিয়েলাইজ কৰি দিব আৰু যদি স্পুন ফিটিং মানে চামুচত খাদ্য যে মুখত চামুচ সোণৰ চামুচে জন্ম লোৱালৈ এনেকৈ কৰি নহ'ব দে কেন ডু নাথিং ইন ফিউচাৰ গতিকে কৰিব পাৰিব সিহঁতক বাধ্য কনভিন্স কৰিব সিহঁতে ৰিয়েলাইজ কৰিব বাস্তৱৰ মুখামুখি কৰিবলৈ আচ্ছা আপুনি বিবাহ পাশত কেতিয়া আবদ্ধ হৈছিল বিবাহ পাশত মোৰ 1978 বাইদেৱে শিক্ষকতা কৰে নেকি নে ৰিটায়াৰ হ'ল ৰিটায়াৰ হ'ল তেখেতে ক'ত কৰিছিল বিবাহৰ পিছত তেখেতে শিক্ষকতাত যোগদান কৰিছিল নে আগৰ পৰা আছিল হয় মই বাইদেউকো আপোনালোকৰ সন্মুখলৈ আনি এবাৰ পৰিচয় কৰাই দিম কিন্তু আমি বহুখিনি কথা নাপাতোঁ কাৰণ আপোনালোকে অলপ ছুটি হ'লেহে চাবলৈ ভাল পায় গতিকে ছাৰ আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনাৰ স্বাস্থ্য সদায় ভালে থাকক আৰু আপুনি যিখিনি কথা ক'লে এই কথাখিনিত আমাৰ নৱপ্ৰজন্মই বহুখিনি কথা শিকিব পাৰিব আপুনি এজন যোগ্য পিতৃ আপুনি এজন যোগ্য শিক্ষক গতিকে আমি ভাবোঁ ছাৰ কাৰণ সদায় যিজোপা গছত বেছি ফল মূল লাগি থাকে সেইজোপা গছেহে সদায় দুখ খাই থাকে গতিকে আপুনিও সেই বেছি ফল মূল লাগি থকা এজোপা গছ যিজোপা গছে দুখ খাই আছে আপোনাৰ জ্ঞানৰ গভীৰতা
আমাৰ নিচিনা সাধাৰণ নৰমনিছে আচলতে ঢুকি নাপাওঁ নাই ঠিকে আছে কিন্তু মোৰ ভাল লাগিলে এটা কথাৰ কাৰণে যে আপোনাৰ নিচিনা এজন ব্যক্তিক মই নৱপ্ৰজন্মৰ আগত পৰিচয় কৰাই দিব পাৰিলোঁ গতিকে সকলোৱে এই ভিডিঅ'টো চাব পাৰিলে শ্বেয়াৰ কৰিব গতিকে ছাৰৰ বিষয়ে জানক আমাৰ উঠি অহা প্ৰজন্মই এনেবিলাক কথাৰ মাজতে অতীত বৰ্তমান আৰু ভৱিষ্যতৰ কথা উপলব্ধি কৰি তেওঁলোক সোণালী বাটেৰে বাট বুলক মই বাইদেউক এবাৰ পৰিচয় কৰাই দিছোঁ আপোনালোকৰ লগত ঠিক আছে আহক আমি বাইদেউক এবাৰ চাই লওঁ যোগ্য মাতৃৰ গৰ্ভত যোগ্য পিতৃৰ বীৰ্য উপজীৱ যুধিষ্ঠিৰ সব সমাজৰ অংশীদাৰ মই যোগ্য পিতৃজনক আপোনালোকক দেখুৱালোঁ আৰু এতিয়া মই আপোনালোকক পৰিচয় কৰাই দিছোঁ এগৰাকী যোগ্য মাতৃ তেখেত হৈছে লাবণ্য দত্ত বাইদেউ বাইদেউ নমস্কাৰ আপোনাক নমস্কাৰ ছাৰৰ লগত গোটেইখিনি কথা পাতিলোঁ মই মাত্ৰ আপোনাক পৰিচয় কৰাই দিবলৈ বিচাৰিলোঁ আপোনালোকৰ গোটেই পৰিয়ালৰ বিষয়ে গম পালোঁ মই জাষ্ট এটাই সুধিম আপুনি অৱসৰ কেতিয়া গ্ৰহণ কৰিলে মই 2020 চনত 20 চনত আচ্ছা এগৰাকী মাতৃ হিচাপে আপুনি আপোনাৰ আটাইকেইটি সন্তানক লৈ সুখী সুখী হয় আপুনি থুলমূলকৈ কৈ দিয়কচোন আপোনাৰ সন্তানকেইটি এতিয়া যে ইমান সমাজত উচ্চ শিক্ষা লৈ প্ৰতিষ্ঠা লাভ কৰিলে তেওঁলোক সৰু হৈ থাকোঁতে আপুনি ভাবিছিলেনে এনেকুৱা এটা দিন আহিব যিটো দিনত মোৰ আটাইকেইটি সন্তান উচ্চ শিক্ষাৰে শিক্ষিত হ'ব আৰু সমাজত প্ৰতিষ্ঠা লাভ কৰিব সেইটো ভগৱানৰ কথা হয় হেৰি কি কয় তেনেকৈ ভবা নাই আমাৰ যৌথ পৰিয়াল আছিলোঁ হয় যৌথ পৰিয়াল থকাৰ কাৰণে মানে আমি কাম বনতে ব্যস্ত হৈ থাকিলোঁ হয় তাৰপিছত সন্তানক মানে ঘৰৰ বাকীখিনি সকলোৱে মানে চোৱা চিতা কৰে দায়িত্ব লৈছিলে হয় আপুনি সকলোৰে ওচৰতে কৃতজ্ঞ ঠিক আছে বাইদেউ ধন্যবাদ জনাইছোঁ আপোনাক হয় ছাৰ একেবাৰে আমি সামৰণিটো মাৰি দিওঁ আৰু মোবাইলটো তুমি দাঙি দিয়া ছাৰ বাইদেউ অকণমান উচি দিয়ক গতিকে আমি সাক্ষাৎকাৰটো ল'লোঁ গতিকে ছাৰ আপোনাক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু বাইদেউ আপোনাক ধন্যবাদ কুশলে থাকিব দেই